তো আমি কালি 11 নম্বৰ কোৱেশ্চনটো ভিডিঅ'ত দিছিলোঁ, আজি দিম 12 নম্বৰ কোৱেশ্চনটো আছে যে আমাৰ খাদ্য কিয় ইন্ধন বুলি ভাবিব পাৰি। তো এনচাৰটো হ'ব, আমি খাদ্য গ্ৰহণ কৰাৰ পিছত কোনো এটা কাম কৰিবলৈ শক্তি পাওঁ। যন্ত্ৰ এটাত যিদৰে ইন্ধন প্ৰয়োগ কৰাৰ পিছত কাম কৰিবলৈ ক্ষমতা পায়, তেনেকৈ মানুহেও আহাৰ গ্ৰহণৰ পিছত কাম কৰাৰ শক্তি পায়। সেয়েহে আমি খাদ্যক ইন্ধন বুলি ভাবিব পাৰি। তো এইখিনি এনচাৰ যদি আমি লিখি দিওঁ তেনেহ'লে আমাৰ কাৰণে এনচাৰটো হৈ যাব। তো 13 নম্বৰ কোৱেশ্চনত আছে যে খাদ্যত থকা কোনটো পুষ্টি দ্ৰব্যৰ পৰা মানুহে শক্তি পায়। তো আমিতো খাদ্য খাওঁ, বা আমাৰ যিবিলাক খাদ্য বস্তু যেনেকুৱা ফল মূল, শাক পাচলি, তো এইবিলাক বস্তু যে আমি খাওঁ, ইয়াৰ কোনটো পুষ্টি দ্ৰব্যৰ পৰা আমি কি পাওঁ, শক্তি পাওঁ। তো ইয়াত এনচাৰটো হ'ব যে মানুহে খাদ্যত থকা কাৰ্বহাইড্ৰেটৰ পৰা শক্তি পায়। অৰ্থাৎ খাদ্যত থকা যে এটা পুষ্টি দ্ৰব্য কাৰ্বহাইড্ৰেট আছে, এই কাৰ্বহাইড্ৰেটৰ পৰা আমি কি পাওঁ, শক্তি পাওঁ। কিন্তু খাদ্যত এই কাৰ্বহাইড্ৰেটৰ বাহিৰেও বিভিন্ন ধৰণৰ পুষ্টি দ্ৰব্য পোৱা যায়, যেনে তোমাৰ চৰ্বি, ভিটামিন, খনিজ লৱণ আদি।